ডাঙৰ বাবা, ডাঙৰ বাবা, ক'ত আছ? ক'ত গ'লগৈ ল'ৰাটো? ইমানকৈ মাতি আছোঁ, গোটেই ভিতৰটোত বিচাৰিলোঁ, নাই দেখোন। ইয়াতো মাতিছোঁ, ইয়াতো নাই। ডাঙৰ বাবা, আছনে তই? মা কোৱা, কিয় মাতি আছিলা? নহয়, মাহীয়ে ফোন কৰিছিলে এতিয়া। তাই বোলে কাইলৈ আমাৰ ঘৰলৈ আহিব। তাকেই বোলো সেই বজাৰ পাতি দুটামান কৰিব লাগিছিলে নহয়। তাই আকৌ সুদা ভাত নাখায় নহয়। হয় নেকি? কাইলৈ মাহী আহিব নেকি? কাইলৈ মাহী আহিব বোলে। বহুত দিন হ'লে তাই অহাই নাই। তাকে তই অলপ দেৰিকৈ গৈ পেলাই বজাৰকেইটা কৰি আনিবিচোন দেই। ঠিক আছে বাৰু মা, মই বজাৰকেইটা কৰি আনিম। মাহীৰ কাৰণে ঢেৰ খোৱা বস্তু আনিম মই। ইমান দিনৰ মূৰত মাহীজনী আহিব, মাহীক এবাৰ কেইদিনমান আমাৰ ঘৰত ৰাখিব লাগিব দেই। তাকে ময়ো ভাবিছোঁ কেইদিনমান তাইক ৰাখিব লাগিব এবাৰ। পিছে সেই নহয়, বেলেগ কথা এটাহে মই চিন্তা কৰি আছোঁ পাই। কি কথা চিন্তা কৰি আছা মা, কোৱাচোন? মাহী আহিম বুলি কওঁতে ভালো লাগিছে, এফালে ভয়ো লাগিছে বাৰু। পিছে সেই নহয় কথা এটা, আমাৰ এইটো আকৌ ভনীটো যে আমাৰ ঘৰতে সেই কাম কৰা ল'ৰা হিচাপত যে আমি ৰাখিছোঁ, মাহী আকৌ সেইটো কথা গম নাপায় নহয়। গম পালে মানে সেই চাউকিজনী কি কৰিব মোক ঠিক নাই। ঠিকেই কৈছা মা, মাহীয়ে একো গম নাপায় নহয়। আৰু যদি মাহীয়ে যদি তাক যদি মানে বেলেগ ধৰণে কথাবোৰ কয়, আকৌ আমাৰ ইহঁতে যদি শুনে, কথাবোৰ দেখোন তাক খেলি মেলিহে হ'ব। কি কৰা যায় বাৰু মা? তাকেহে মই চিন্তা কৰিছোঁ। এতিয়া ভনীজনী ইমান দিনৰ মূৰত আহিম বুলি কৈছে, তাইক নাহিব বুলি ক'ব নোৱাৰোঁ। ইয়াক কি কৰা যায় বাৰু? ইয়াক দুদিনমানৰ কাৰণে ক'ৰবাত পঠিয়াই দিওঁ নেকি বাৰু? সেইটো কৰিব পাৰি, কিন্তু সি ক'লৈ যাবনো? ক'ত থাকিব সি? এটা কাম কৰোঁ নহ'লে বুজিছ, তাক মাহী যেদিন থাকিব সেইদিন তাক ৰুমতে সোমাই থাকিবলৈ ক'ম। বোৱাৰীকেইজনীকো ক'ম সি লগৰ ল'ৰাৰ লগত ক'ৰবাত ফুৰিবলৈ গৈছে বুলি, আৰু মাহী আহিলেও ক'ম সি লগৰ ল'ৰাৰ লগত ক'ৰবাত ফুৰিবলৈ গৈছে বুলি। সেইটোৱে কৰিলে ভাল হ'ব নেকি? ঠিকেই কৈছা মা, সেইটো প্লেনিং কৰিলে ভাল হ'ব। নহ'লে তাক ঘৰৰ পৰা উলিয়াই পঠিয়ালে মানে সি ক'ত থাকিব, কি কৰিব আকৌ ঠিকনা নাই নহয়। তাতকৈ ৰুমত সোমাই থাকোঁতে কোৱাই ভাল হ'ব। মাহী যেদিন থাকিব সি ৰুমত সোমাই থাকিব, আৰু ইহঁতক আমি কৈ দিম আৰু যে সি ক'ৰবাত ফুৰিবলৈ গৈছে বুলি। ঠিকেই, ভাল আইডিয়া লগাইছা মা তুমি। মাকে বেটিকে কি কথা পাতিছে ইমান মনে মনে? কোন ক'ত যোৱা কথা পাতি আছেনো আপোনালোকে? নাই, বেলেগ কথা পতা নাই। তাকে কাইলৈ বোলে মাহী আহিব আমাৰ ঘৰলৈ। বহুত বছৰৰ মূৰত মাহী কাইলৈ আমাৰ ঘৰলৈ আহিম বুলি কৈছে। তাকে মায়ে কৈ আছে বোলে বজাৰ কেইটামান বোলে ভালকৈ কৰি আনিমগৈ। মাহীয়ে আকৌ বোলে সুদা ভাত নাখায় নহয়, মাছে মাংসই একেবাৰে ডকচি খায় মাহীয়ে। তাকে পাতি আছিলোঁ পাই। কাইলৈ মাহী আহিব নেকি? ভালে হ'ব দেই। মাহীক আজিলৈকে দেখাই নাই, কাইলৈ আহিলেহে লগ পাম আৰু। পিছে মাহী কেইদিনমান থাকিবনে বাৰু? তাকে বই থাকিম বুলি কৈছে। মাহীয়ে আহিলে আকৌ যাওঁ একেবাৰে তৎকে কৰে, এদিন দুদিন থাকি পেলাই। তাকে ভাবিছোঁ এইবাৰ বোলো কেইদিনমান ৰাখিম নেকি। তাকে আৰু কি হয় জানো, তাই আহিলেহে গম পাম আৰু। ৰাখিব মা। মাহীৰ লগত কথা পাতি খুব ভাল লাগিব। হেৰি, আপুনি যাওক নহ'লে বুজিছে, সোনকালে বজাৰখিনি কৰি আনকে। মাহী চাগে কাইলৈ পুৱাতে পাবহি ন মা? পুৱাতে মাতিছোঁ আৰু বোলো ভাত সাজ বোলে একেলগে খাম, সোনকালে আহিবি। তাকে তাই কি কৰে আৰু সোনকালে আহিব চাগে। হেৰি, আপুনি যাওক বজাৰকেইটা কৰি আনকে সোনকালে। তাকে যাওঁ বাৰু দিয়া। মা মই আহিছোঁ। যা সোনকালে যা। বোৱাৰীও তুমিও সেই মোলৈ চাহ একাপ বনাই পেলাই ৰুমলৈকে লৈ আহিবাচোন। চাহ একাপ বৰ খাওঁ লাগিছে। ঠিক আছে বাৰু মা, মই চাহ একাপ বনাই ৰুমলৈকে লৈ যাম, আপুনি যাওক। ঠিক আছে, যাওঁ মালৈ সোনকালে চাহকাপ বনাই দিওঁগৈ। বতৰটো বৰ দেখোন ডাৱৰীয়া কৰি আনিছে। দোকানখন সোনকালে সামৰি ঘৰলৈকে যাওঁগৈ আৰু। ৰঞ্জিত, ৰচোন ৰ। বাবু ক। তোক কিন্তু মই বৰ বেয়া পাইছোঁ দেই। তোক ইমান বাৰে বাৰে মানা কৰাৰ পিছতো তইনো বাৰু সেই 240 টকাটোকে বিচাৰি পেলাই ঘৰলৈ যাব লাগেনে? আজি তোৰ কাৰণে মই অকণমানতে ধৰা পৰিলহেঁতেন, গম পাৱনে? বৌয়ে ভালকৈ গম নাপালে বুলিহে। তইনো বাৰু বৌ আগত এইবোৰ কথা ক'ব লাগেনে? তইচোন জানই আমাৰ ঘৰৰ অৱস্থা কথা, যে মোৰ লগত কি হৈ থাকে। তই আকৌ হ'ল বুলি আকৌ গৈ পেলাই আকৌ বৌ আগত আকৌ কৈ আছগৈ। নহয় মই তোৰ বৌ আগত কম বুলি ভবা নাছিলোঁ নহয়। তোক কিমানকৈ চিঞৰি আছোঁ, বৌৰে ওলাই আহিলে আৰু বাৰে বাৰে সুধি থকাৰ কাৰণে ক'লোঁ বাৰু। আৰু তোৰ ঘৰৰ কথা মই গম পাওঁ, মই সেইবোৰ বৌ আগত কোৱা নাই নহয় কিবা, কিন্তু দোকানৰ ধাৰটোৰ কথাহে কৈছোঁ। হ'ব দে আৰু, তাকে কোৱাৰ কাৰণে যদি বেয়া পাইছোঁ আৰু নকওঁ আৰু। সেইটোৱে আৰু, মানুহৰ ধাৰ খালে মানে বিচাৰি গ'লে মানে মানুহে বৰ লাজ পায়। মোৰ দেখোন দোকানখনৰ কথা জানই তই, যেন তেন চলি আছোঁ, তাকো সেই সংসাৰ চলাব লাগে। তই যদি আৰু 240 টকাটো বাকী কৰি থৈ দিয়, কেনেকৈ হ'ব বাৰু কচোন? আৰু ইদিনা দিম বুলি কৈ দিন পিছুৱাই আছ। মোকোতো পইচাটো দৰকাৰ হয়, সেইকাৰণে বিচাৰি গ'লোঁ মই। বুজি পাইছোঁ তোক পইচাটো দৰকাৰ হয়, মই দিম বুলি কৈছোঁ দেখোন। কামত আছিলোঁ কাৰণে একদিন আহিব পৰা নাই আৰু, সেইটোৱে কথা। ল তোৰ পইচা দিবলৈকে আহিছোঁ মই। দে, পইচা দিবলৈ আহিছোঁ যদি বহুত ভাল কথা। এটা কথা আজি মই ভালকৈ গম পালোঁ, মানুহক যদি পইচাটো সময়ত দিব নোৱাৰোঁ, তেতিয়াহ'লে মানুহৰ পৰা বহুত কথা শুনিব লাগে। তইতো মোৰ লগৰ হয়, তই মোৰ সকলোবোৰ কথা জানিও
তই আজি মোৰ লগত এইটো কাম কেতিয়াও কৰিব নালাগিছিলে ৰঞ্জিত। তোক মই বহুত বেয়া পালোঁ আজি। হ'ব দে, মই গৈ থাকোঁ এতিয়া। সেয়া তাক আকৌ পইচাটো খোজাৰ কাৰণে সি বেয়াই পালে। আৰে পইচাটোতো মোকো দৰকাৰ হয়। নিজৰ ঘৰতে থাকি পেলাই নিজে চাকৰ খাটি আছো চালা, মুখ খুলি কাকো একোটা কথা ক'ব নোৱাৰ। আৰু তাৰ ওপৰত তাৰ দম কথা। যা, আহিলে আহিবি, নাহিলে নাই। যাওঁ, ময়ো দোকানখন বন্ধ কৰি ঘৰলৈকে যাওঁগৈ। ডাঙৰ বাবা, তাইক তই মোৰ ৰুমলৈ মাতি থৈ আহিছিল নে? অঁ মা, তোমাৰ ৰুমলৈকে মাতি থৈছিলোঁ। কি হ'ল জানো, সি এতিয়ালৈকে অহা নাই। ছাৰ, বাইদেউ, মোক মাতিছিলে হপায় আপোনালোকে। অঁ, মাতিছিলোঁ। তোৰ লগত কথা এটা আছে। অঁ, কি কথা আছিলে কওকচোন বাৰু। হ'ব হ'ব, বৰ বেছি ভদ্ৰ হৈ দেখাব নালাগে। শুন, তোক কথা এটা ক'বলৈ মাতিছিলোঁ। কাইলৈ মাহী ঘৰলৈ আহিব, আৰু মাহী ঘৰত থকা কেইদিন তই তোৰ ৰুমতে সোমাই থাকিবি। ৰুমটোৰ পৰা ক'তো নোলাবি, যাতে তোৰ বৌহেঁতেও দেখিব নোৱাৰে আৰু মাহীও যাতে তোক দেখা নাপায়। বুজি পাইছ নহয়? মাহী আৰু বৌহেঁতক ক'ম যে তই ক'ৰবাত ফুৰিবলৈ গৈছ লগৰ ল'ৰা-ছোৱালীৰ লগত। তোক খোৱা পানী যি ব্যৱস্থা লাগে চব ৰুমত দি দিম, তই চিন্তা কৰিব নালাগে। খালি তই ৰুমৰ পৰা ওলাই নাহিবি, তোক যাতে সিহঁতে কোনেও দেখা নাপায়। হয় নেকি? কাইলৈ মাহী আহিব নেকি? অঁ, কাইলৈ মাহী আহিব। পিছে তোৰনো ইমান কিহৰ ফূৰ্তি? তোৰ মাহীয়ে নহয় সেইজনী, আমাৰহে মাহী। আৰু মায়ে কি ক'লে শুনিলি নহয় কাণ কৰি ভালকৈ? ৰুমৰ পৰা যাতে ক'তো ওলাই নাহ। যদি কেনেবাকৈ যদি মাহীয়ে গম পায় নহয় এইবোৰ কথা, চাবি কিন্তু তোক মই কি কৰিম। ঠিক আছে, হ'ব বাৰু দাদা। মানে ছাৰ, ঠিক আছে বাৰু। মই ৰুমৰ পৰা ওলাই নাহোঁ বাৰু। ঠিক আছে, এতিয়া মই যাব পাৰোঁনে? অঁ, যা যা মানে তই আমাৰ ৰুমৰ পৰাহে যা। বাকী পাকঘৰত তোৰ কাম আছে, সেই কামখিনি কৰি থৈ পেলাই ৰুমলৈ যাবি। আৰু পাৰিলে বৌহঁতৰ আগত অকণমান কথাটো শুনাবি যে তই কাইলৈ ক'ৰবাত ফুৰিব যাবি বুলি। বুজিলি নহয়? ঠিক আছে, হ'ব বাৰু। ডাঙৰ বাবা, এতিয়াহে শান্তি লাগিছে। যেন তেন বাৰু প্ৰব্লেমটো ছল্ভ হৈছে। অঁ মা, এতিয়া আৰু কোনো চিন্তা নাই আমাৰ। আমি কোনো কাৰণত ধৰা নপৰোঁ, তুমি চিন্তা কৰি নাথাকিবা। চিন্তা কৰি নাথাকো বাৰু। পিছে হেৰি নহয়, সৰু বাবাই কথাটো গম পাই নাপায়? নাপায় নাপায়, তাক কোৱা হোৱাই নাই, কমহে এতিয়া। অঁ, তোমালোক দুটা ইয়াত সোমাই আছা, আৰু ইয়াৰ পৰা আমাৰ এই শনিটোক ওলাই যোৱা দেখিছিলোঁ যে, কাৰণটো কি? মা, কেছটো কি হৈছে মানে? মই যে একোৱে গম নাপাওঁ। অঁ বাবা, তই আহিলে ভালেই হ'ল। হেৰি আকৌ, কাইলৈ মাহীয়ে আহিম বুলি কৈছে। মাহীয়ে এবাৰ কেইদিনমান থাকিব পায়। তাকে এইটোক কৈছোঁ, তই বোলো সেই ৰুমৰ পৰা বোলো ওলাই নাহিবি। মাহীয়ক বোলো ক'ম বোলো হেৰি বুলি, কি কয় ক'ৰবাত ফুৰিবলৈ গ'লো বুলি ক'ম। নহ'লে আকৌ মাহীয়ে গম নাপায় নহয় আমি যে তাক এখন ঘৰত চাকৰ কৰি ৰাখিছোঁ বুলি। নহ'লে পটককৈ আকৌ মাহীয়ে বোৱাৰীজনীৰ আগত কৰিলে মানে বৰ দিগদাৰ হ'ব। তাকে সেই বোৱাৰীজনীকো ক'ম সি ক'ৰবাত ফুৰিব যাব বুলি লগৰ ল'ৰা-ছোৱালীৰ লগত। তাকে তোক ক'ম বুলি ভাবিছিলে, তই আহিলে ভালেই হ'ল বাৰু। অঁ, কাইলৈকে মাহী আহিব নেকি? কাইলৈ মাহীয়ে আহিব। অঁ, তেতিয়াহ'লে তাক ভালে ক'লা। মাহী যেদিন থাকে সেইদিন তাকো ওলাই আহিবলৈ দিব নালাগে। নহ'লে মাহীয়ে চব কৈ দিলে মানে সৰ্বনাশ হ'ব আৰু। তাকে সেইকাৰণে আগতে প্লেনিং বনাই পেলাই তাক এই ৰুমৰ পৰা ওলাবলৈ মানা কৰিছোঁ। ঠিকে আছে বাৰু। মই সেই ৰিমজিমক ক'ব লাগিব কথাটো। আৰু দাদা, তয়ো বৌক কবি যে সি ক'ৰবাত ফুৰিবলৈ যাব বুলি। ক'ম বাৰু। পিছে দাদা, বজাৰ পাতি সকলোবোৰ হ'লনে? মাহী আকৌ যিটি বস্তু নাখায় নহয়। আমাৰ মাহীক ভাল ভাল বস্তু খুৱাব লাগিব। অঁ, হ'ল, গোটেইখিনি মই বজাৰ কৰি আনিলোঁ বাৰু। অঁ, ঠিকে আছে বাৰু তেতিয়াহ'লে। দিয়া বাৰু মা, তোমালোকে ৰখা, মই অকণমান ফ্ৰেছ হৈ লওঁগৈ। ময়ো যাওঁ, অকণমান ৰুমতে পৰি ৰুওঁগৈ। অঁ, আহ তেতিয়াহ'লে। মই অকণ আগফালে ওলাই যাওঁচোন। কি কাইলৈ মাহীদেউ আহিব? আকৌ মাহী আহিব কাইলৈ। তুমি মাহীক আজিলৈকে এবাৰো লগ পোৱা নাই নহয়, কাইলৈ লগ পাবা বাৰু। অঁ, আজিলৈকে এবাৰো লগ পোৱা নাই। কাইলৈ লগ পালে বৰ ভাল লাগিব। পিছে এটা কথা নহয়, তোমালোকৰ অকণমান কষ্ট হ'ব আৰু কাইলৈ। কিয়? কি কষ্ট? কাইলৈ আকৌ আমাৰ ঘৰৰ কাম কৰা ল'ৰাটো ক'ৰবাত লগৰ ল'ৰাৰ ঘৰত বোলে ফুৰিবলৈ যাব। তাকে মাহীদেউ আহিব, আকৌ বিধে বিধে ব্যঞ্জনো বনাব লাগিব নহয়। সেয়া তোমালোকে অকলে কৰিবা আৰু দুইজনীয়ে দেই। অঁ, বাবু কাইলৈ ক'ৰবাত ফুৰিবলৈ যাব নেকি? জগ দেই ল'ৰাটো। ভিতৰত সোমাই কিবা সেই পগলা নিচিনাই হ'ব সি। আৰু এনেও আমি এখন ঘৰত দুজনীকে বোৱাই থকাৰ পিছতো তাকনো সেই পাকঘৰৰ কামবোৰ কৰিবলৈ কিয় দিব লাগে বাৰু? আমি দেখোন সকলো কাম কৰিম বুলি কওঁৱেই। তাক কৰিবলৈ দিলে বৰ বেয়া লাগে। মতা মানুহৰ আচলতে এইবোৰ কাম নহয়। আগতে বাৰু কৰিছিলে এইটো বেলেগ কথা। এতিয়া আমি অহাৰ পিছত আৰু তাক পাকঘৰৰ কামবোৰ এৰুৱাব লাগে আৰু। পিছে ঠিকেই কৰিছে দেই, সি যে ফুৰিবলৈ যাম বুলি কৈছে, বৰ ভাল কৰিছে। আৰু আপোনালোকেও যে তাক পঠিয়াইছে, সঁচাকৈ আপোনালোকৰ এইটো কাৰণে মই আপোনালোকক খুব ভাল পাইছোঁ। পিছে বাবু ক'লৈ যাবনো কাইলৈ? জানো ক'ৰবাত শ্বিলং ফালে যাব নেকি ফুৰিবলৈ হপায়। লগৰ ল'ৰাবোৰ ওলাইছে বোলে আৰু যাওঁ বুলি কৈছে। মইতো যা আৰু দে, ভিতৰতেনো সদায় কিমান সোমাই থাকিবি, সেই বুলিয়ে পঠিয়াইছোঁ আৰু। ভালে কৈছে দেই ল'ৰাটো অকণমান ওলাই যাওক। অকণমান মুকলি লাগিব তাৰ। ঘৰখনতেতো কিমান সোমাই থাকিব। পিছে আপুনি চাহ একাপ খাব নেকি এতিয়া?
খাম অকণমান আদা দি পেলাই আনিবাচোন তুমি যোৱা চাহকাপ বনাই নাগে মই তেতিয়ালৈকে ফ্ৰেছ হৈ আহোঁগৈ ঠিক আছে বাৰু মা আৰু দাদাই কিন্তু বৰ মজাৰ প্লেনিং বনালে আকৌ গোটেইখিনি বনাই হ'লেই আৰু বেঙেনাটো অকণমান লাহেকৈ ফ্ৰাই কৰিম কাৰণ মাহীদেউ আহি পেলাই আকৌ চাহ তাহ খাব নহয় বেঙেনাটো আগতে ফ্ৰাই কৰি থ'লে মানে ঠাণ্ডা হ'লে খাবলৈ ভাল নহ'ব হয় বাৰু বাইদেউ বেঙেনাটো অকণমান লাহেকৈ ফ্ৰাই কৰিম ব'লক এতিয়া আমি আগফালে ওলাই যাওঁ মাহীদেউ চাগে আহি পালেহিয়ে অঁ যাওঁ বাৰু পিছে সেই বাবুলৈহে মনত পৰি আছে অ' ল'ৰাটো ক'ত বা গৈছে এবাৰো লগ নাপালোঁ তাক যোৱাৰ আগতে তুমি লগ পাইছিলা নেকি তাক নাই ময়ো লগ পোৱা নাই এওঁ কৈছিলে বাৰু সোনকালে যাব বুলি আমি চাগে শুই নুঠা আগতে গ'ল নেকি এই শ্বিলং নে ক'ত গৈছে বোলে আমাৰ এওঁ কৈছে অঁ হয় নেকি বাৰু যাওক দেই ল'ৰাটো ঘৰতেতো কিমান সোমাই থাকিব আৰু ভালেই হৈছে অকণমান ওলাই গৈছে মুকলি শাকলি নিচিনা লাগিব আৰু তাকেহে বাইদেউ বোৱাৰীহঁত তোমালোকৰ সকলোবোৰ বস্তু বনাই হ'লনে মাহীদেউ পালেহিয়ে অঁ মা আমাৰ সকলোবোৰে ৰেডি হৈ গ'ল খালি বেঙেনাটো ফ্ৰাই কৰিবলৈ আছে আৰু বেঙেনাটো অকণমান লাহেকৈ ফ্ৰাই কৰিম এই চাহ তাহ খাওঁতে অকণমান টাইম লাগিব নহয় আগতে ফ্ৰাই কৰিলে আকৌ বেঙেনা টেষ্টটো গুচিয়ে যাবগৈ নহ'লে অঁ ঠিকেই কৰিছা বাৰু বেঙেনাটো অকণমান লাহেকৈ ফ্ৰাই কৰিবা পিছে আহা মাহীদেউ পালেহিয়ে ব'লক মা গৈছোঁ পিছে মাহীদেউ সকলোৰে ঘৰত ভাল নহয় ভাল ভগৱানৰ কৃপাত সকলো ভালে আছে আৰু পিছে সেই দুইটাই বিয়াখন পাতিলি মই আহিবগৈ নোৱাৰিলোঁ হেৰৌ সেইটো সময়তে নাতিনীজনী একদম গা বেয়া হ'ল আকৌ এৰি থৈ আহক এনেকৈ মই নহ'লে তাত নাথাকেই সেইকাৰণে আৰু বোলো নাযাওঁ আৰু সেইকাৰণে এতিয়া আহিছোঁ পিছে হেৰি নহয় বোৱাৰীজনী ঠিকে আছেনে পিছে সিহঁতি ক'লৈ গ'ল সিহঁতি ওলাই আহিব পৰা নাই যে অথনিৰ পৰা আছে মাহীদেউ আপোনাৰ কাৰণে ঢেৰ যদি ব্যঞ্জন ৰান্ধি আছে সিহঁতি আহিব চাগে ৰ'ব মা গৈছে নহয় মাতিবলৈ পিছে হেৰি নহয় ভণ্টিহঁতৰ সকলোৰে ভালনে ভাল বাৰু দেই ভালেই সকলোৰে ভাল তাকে সেই বোলো খেতিটো বোলো আৰম্ভ নকৰোঁতে বোলো আহোঁগৈ আকৌ খেতিও আমাৰ আছে নহয় আকৌ খেতিত লাগিছে আৰু হাল কোৰ বাইছে আৰু বেলেগেতো ৰুলেই বাৰু আমাৰ অকণমান পিছতীয়া তাকে বোলো খেতিটো নকৰোঁতে বোলো গৈ আহোঁগৈ খেতিটো কৰা মাত্ৰ আকৌ বোলো কেইদিনমান ৰখিব লাগিব সেইকাৰণেহে আহিলোঁ ভালেই কৰিলে আকৌ পিছে মাহীদেউ এইবাৰ কিন্তু আমাৰ ঘৰত আপুনি কেইদিনমান থাকিব লাগিব দেই বাৰু এসপ্তাহমান থকাকৈ আহিছোঁ এসপ্তাহ থাকিম আৰু দেই তাতকৈ বেছিকৈ থাকিলে মানে আকৌ দিগদাৰ হ'ব নহয় ঘৰত সেই খেতি আৰম্ভ কৰিছেই আৰু তহঁতিতো বাৰু পাহৰিলেই আমাক মইহে বাৰু আহি থাকোঁ মিতি চলাই তহঁতি আকৌ হেৰি নহয় হ'লি নাযাওঁ নকওঁ বোৱাৰীজনীকো খুৱাবলৈ দিয়া নাই বাইদেউতো আৰু ক'বই নালাগে আৰু এতিয়া বোৱাৰী দুজনী পাতে আজৰি হ'ল এতিয়াতো ধুনীয়াকৈ যাব পাৰে কিন্তু নাই বাইদেউ এতিয়াও নাযায় মাহীদেউ মাক এবাৰ পঠিয়াম বুলি ভাবিছিলোঁ তাকে ময়ো ভাবিছোঁ মা তেনেকৈ ক'তো ওলাই নাযায় নহয় আগৰ পৰাই এতিয়া বোলো বোৱাৰী দুজনী আহিলে আৰু তুমি বোলো ঘৰতে সোমাই থাকিব নালাগে ওলাই যাবা সেই বুলি সেই কমকৈ আছিলোঁ পাই এটা কাম কৰিবা নহ'লে মাহীদেউ তোমাৰ লগতে হ'লে মাকো এবাৰ লৈ যাবা এসপ্তাহমান এমাহমান ৰখাই আনিবা তাকেহে ময়ো সেইটোৱে ভাবিছোঁ এইবাৰ লৈ যাওঁ নেকি বাইদেউ কোনে কাক ক'ত নিয়া কথা পাতি আছোঁ তহঁতি তই আহি শুনিলিহে তোকেই লৈ যাম বুলি ভাবিছোঁ এবাৰ আমাৰ ঘৰলৈ নোযোৱাই হ'লি আৰু একো চিনা জানাই নাথাকিব আৰু কেইদিনমানৰ পিছত মই আহি থাকোঁ আৰু মিতি চলাই তহঁতিতো কোনো এটা নাযাৱে সেইকাৰণে ভাবিছোঁ তোক এবাৰ লৈ যাওঁ এতিয়াতো তই ঘৰত অকল নাই নহয় বোৱাৰী দুজনীও আছে এতিয়া ধুনীয়াকৈ আৰামছে যাব পাৰিবি আৰু বাৰু ক'লি আৰু পাই বাৰু যাবলৈ চেষ্টা কৰিব লাগিব এইবাৰ চেষ্টা নহয় ওলাবই লাগিব তই সেইবোৰ বাৰু পিছত হ'ব বোৱাৰী দুজনীৰ লগত চিনাকিটো হৈ ল ডাঙৰ বোৱাৰী সৰু বোৱাৰী আহা ভিতৰলৈ সোমাই আহা মাহীদেউ আশীৰ্বাদ কৰিব হ'ব কি কৰিছা ভৰি দিব নালাগে মোৰ উঠা মাহীদেউ হ'ব মোৰ ভৰি দিব নালাগে দেই নালাগে মই বৰ বেয়া পাম ভৰি ধৰিলেও নালাগে হ'ব দুইজনীকে একদম মনৰ উজাৰি পেলাই আশীৰ্বাদ দিছোঁ দেই একদম মূৰৰ চুলি সমান আয়ুস হওক ভালদৰে যাতে থাকা দুইজনী মাহীদেউ ভালনে আপোনাৰ ঘৰত সকলোৰে ভালে আছে ভাল পাই ঈশ্বৰৰ ইচ্ছাত সকলোবোৰ ঠিকে আছে আৰু পিছে তোমালোকক এইবাৰ প্ৰথম লগ পাইছোঁ সঁচাকৈ বৰ ভাল লাগিছে মোৰ মনটো তোমালোকক লগ পাই পিনে পিছে আমাৰ ঘৰলৈ এইবাৰ যাবা দেই বিয়াত মানে আহিব নোৱাৰিলোঁ আকৌ অকণমান ৰাতিপুৱাইটো গা বেয়া হৈ আছিলে সেইকাৰণে অহাই নহ'লে আৰু বিয়াখন বৰ লৰালৰিকৈ পতা নিচিনা হ'ল আকৌ তাকে আৰু এইবাৰ যাবা তুমি আলোকে আমাৰ ঘৰলৈ দেই হ'ব মাহীদেউ যাম বাৰু মাহীদেউ পিছে এইবাৰ আমাৰ ঘৰত কেইদিনমান আপুনি থাকিব লাগিব দেই থাকিম এসপ্তাহমান থকাকৈ আহিছোঁ বাৰু তেতিয়াহ'লে ভালেই হ'ব মাহীদেউ আপোনাৰ লগত আমি ঢেৰ কথা পাতিব পাৰিম হয় নেকি পিছে মাহীদেউ আপুনি এতিয়া বহক আপোনাৰ কাৰণে মই চাহ অকণ বনাই আনোগৈ ঠিক আছে বাৰু যোৱা বাইদেউ ব'লক আপোনাৰ লগতে ময়ো যাওঁ আহা দুয়োজনী দেখিছোঁ খুব মিল হওক পাই এনেকৈ মিলিজুলি থাকিলে মানে ঘৰখন ভাল হৈ থাকেও এই দুজনী জা জলি হ'লে মানে ঘৰখন দুফাল হ'বই সেইটো আৰু একেবাৰে জনা বুজা কথা কিন্তু তহঁতৰ ঘৰখন সঁচাকৈ বহুত মিল মোৰ দেখি পেলাই বৰ ভাল লাগিছে বাইদেউ তাকে পাই ভগৱানকো সেইটোৱে বিচাৰোঁ সদায় যাতে ঘৰখন এনেদৰে থাকক আৰু পাই দুফাল নহওক আৰু দুইজনী বোৱাৰী বাই ভনী হিচাপত মিলিজুলি থাকে যাতে আৰু সেইটোকে চিন্তা কৰোঁ
থাকিব থাকিব, কিয় নাথাকিব, কাৰণ বোৱাৰীকেইজনী বৰ ভাল, চেহেৰা পাতিও ভাল, কথা বতৰা আচাৰ ব্যৱহাৰো চব ফালে ভাল। তাকেহে আৰু। মাহীদেউ আহক, চাহকাপ খাই লওকহি। দাদা হেৰি, আপোনালোক দুজনো আহক, আৰু মা আপুনিও আহক লগতে। বৈ বৈ বৈ, চাহকাপ খাই লওঁগে বৈ। অঁ আহক, ব'লক মাহীদেউ চাহকাপ খাই লওঁগৈ আহক। বৈ। চাহ খাওক মাহীদেউ। অঁ খাম বাৰু, পিছে আমাকে দিলা, তোমালোক দুজনে নোখোৱা নেকি? আমি খাম বাৰু, আপোনালোকে খাই লওকচোন। খা ভণ্টি, সিহঁত দুজনে লাহেকৈ খাব। খাম বাৰু। অঁ হেৰি নহয়, মই অথনিৰ পৰা কথা এটা সুধিমকৈ পাহৰি আছোঁ। অঁ কি সুধিমকৈ পাহৰি আছানো, কচোন বাৰু। আমাৰ ই ক'ত গ'ল? ই মানে কাৰ কথা কৈছ তই? অঁ মায়ে চাগে আমাৰ সেই কাম কৰা ল'ৰাটোৰ কথা সুধিছে। মা আপুনি তাৰ কথা সুধিছে নেকি? নাই কোন কাম কৰা ল'ৰা? মইতো কোনো কাম কৰা চিনি নাপাওঁ। আৰু তহঁতি কি কাম কৰা ল'ৰা আনিছ নেকি? কাম কৰা ল'ৰা নহয়, কাম কৰা ছোৱালীজনী আনিব লাগে ভিতৰৰ কামবোৰ কৰিবলৈ। তহঁতি আকৌ কাম কৰা ল'ৰা আনিছ, ঠিক কিন্তু দেই, মানিছোঁ তহঁতক মই। মাহী এইবোৰ কথা এতিয়া বাদ দিয়া, ব'লা তোমাক আমাৰ গাৰ্ডেনখন দেখুৱাওঁ ব'লা। অঁ মাহী ব'লা, আমাৰ মায়ে কিমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে নহয়, তোমাৰ দেখিয়ে একদম মন চন ভাল লাগি যাবগৈ। ব'লা চাবা ব'লা। যাম বাৰু, চাবগৈ লাগিব, ফুল দুটামান নিবও লাগিব। মই সেই কথা কৈছোঁ আকৌ, বাবুৰ কথা। ক'ত গ'ল সি? মই অহা ইমান দেৰি হ'ল, সি এতিয়ালৈকে এপাকো ওলাই অহা নাই যে। নে সি গমেই নাপায় মই আহিম বুলি? এনেই দেখোন মাহী বুলিলে সি বলিয়া হৈ থাকে, এতিয়া দেখোন তাৰ খবৰেই নাই। ক'ত গ'ল সি? বাবু সেই লগৰ ল'ৰাবোৰৰ লগত ফুৰিবলৈ গৈছে। বোলো যা অকণ ওলাই যা বোলো, তাকে সেই উলিয়াই পঠিয়াইছোঁ। আজিয়ে গৈছে সি। তই আহিবি বুলি গম পাই যদি আকৌ ট্ৰিপটো কেঞ্চেল কৰিব নোৱাৰিলে আকৌ সি। কেঞ্চেল কৰিবলৈ চেষ্টা কৰিছিলে বাৰু, কিন্তু সেই নোৱাৰিলে আৰু। মই যা উপায় নাই দে, কেতিয়াবা বোলো মাহী ঘৰৰ পৰা আহিবিগৈ আৰু, সেই বুলি কৈ পঠিয়াই দিলোঁ। মা আমাৰ ঘৰৰ বাবু মানে একদম পূৰা ফেমাছ, চবেই চিনি পায় তাক। সি কি বহুত সৰুতে অহা নেকি? মানে বোৱাৰী তুমি কি কৈছা? বাবু বহুত সৰুতে আহিলে নেকি বুলি? বাবু দেখোন এখন ঘৰৰে ল'ৰা। কি? সি এখন ঘৰৰ ল'ৰা মানে মাহী? অঁ বাবুকতো বহুত সৰুতে ইয়ালৈ লৈ আহিছে ন, তাৰ মাক বাপেকো কোনো নাই, সেইকাৰণে সকলোৱে তাক বহুত মৰম কৰে, আৰু বহুত মানুহেতো সি আমাৰ ঘৰৰ ল'ৰা বুলি ভাবে। বোৱাৰী তুমি কি আবুল তাবুল বকি আছা এইবোৰ? বাইদেউ তাইবোৰ কি আবুল তাবুল বকি আছে? তাই কি গম নাপায় নেকি যে বাবু তোৰে ল'ৰা হয় বুলি? কি মাহী? বাবু আমাৰ এইখন ঘৰৰ ল'ৰা? অঁ তোমালোকে ইমান আচৰিত হৈছে যে, তোমালোকে কি তোমালোকৰ দেৱৰ আছে বুলি গম নোপোৱা নেকি? মাহী আপোনাক মই কি ক'ম আৰু, আপোনাক মই কেনেকৈ কথাটো ক'ম ভাবি পোৱা নাই। আপুনি জানেনে, বাবুক এইখন ঘৰৰ চাকৰ কৰা ল'ৰা বুলি আমাৰ আগত কৈ থৈছিলে, আৰু বাবুক এইখন ঘৰত চাকৰ কৰা ল'ৰাৰ দৰেই ব্যৱহাৰ কৰে। মা এইবোৰ আপুনি কি কৰিলে? কিয় কৰিলে আপুনি এইবোৰ? মা কিয় কৰিলে আপুনি? কি বাইদেউ, মই এইবোৰ কি শুনিছোঁ? মা আপুনি এতিয়া মুখেৰে মাত নামাতে কিয় যে আপুনি আপোনাৰ সৰু ল'ৰাটোক এইখন ঘৰত অত বছৰে অত দিনে যে চাকৰ সজাই ৰাখিছে বুলি? এইকেইদিন মই ঠিকে সন্দেহ কৰি আছোঁ যে কিবা এটা নিশ্চয় ৰহস্য আছে ইয়াত। আচল ৰহস্যটো মানে এইকেইদিন কথাবোৰ সেইকাৰণে ইমান খেলি মেলি হৈ আছে, মই তাকে ভাবিছোঁ। মা আপুনি ইমান এনেকুৱা ঘৃণনীয় কাম কেনেকৈ কৰিব পাৰিলে? নিজৰ ল'ৰাটোক নিজৰ ঘৰতে চাকৰ সজাই ৰাখিছে, আৰু হেৰি আপুনি কেনেকুৱা মনৰ মানুহ, কেনেকুৱা ধৰণৰ মানুহ আপুনি? কেনেকুৱা ধৰণৰ মানুহ আপুনি? আপোনালৈ বিয়া হৈ মই আজি বহুত ভুল কাম কৰিলোঁ নিচিনা লাগিছে, গম পাইছেনে আপোনাৰ এইবোৰ কৰ্মকাণ্ড দেখি পেলাই? তুমি খং কেলে কৰিছানো? আচলতে কথাবোৰ তেনেকুৱা নহয়। খং নকৰিবাচোন। খং নকৰি আপোনাক কি কৰিব লাগে? আপোনাৰ যিবোৰ কৰ্মকাণ্ড দেখিছোঁ মই, এইখন ঘৰততো মোৰ এক মুহূৰ্ত থাকিব মন যোৱা নাই। আৰু লগতে মা, আপোনাৰ এই মৰমীয়াল মুখখনৰ আঁৰত যে এনেকুৱা এটা ঘৃণনীয় আপোনাৰ চেহেৰা আছে, মই আজিহে গম পাইছোঁ। মাহী ভালে কৰিলে আপুনি সঁচা কথাবোৰ উদঙাই দিলে। আচলতে আমি সঁচাকৈ গম পোৱা নাছিলোঁ যে বাবু আমাৰ নিজৰ দেৱৰ হয় বুলি। তাক সৰুৰ পৰা বোলে কাম কৰা হিচাপে ৰাখিছে বুলি কয় এওঁলোকে, সুধিলে মানে। সেইদিনাখন অকণমান কথা এটা খেলি মেলি হৈছিলে, সুধোতে ক'লে কি তাক বোলে ঘৰত সৰুতে লৈ আহিলোঁ বোলে এখন ঘৰলৈ, সেইকাৰণে সি মাক বোলে মা বুলি মাতে, সেনেকৈ বুলি ক'লে। আমিতো আৰু নাজানো। ক'ব নোৱাৰোঁ মই। পিছে আজি আপুনি আমাক সঠিক উত্তৰ দিবই লাগিব যে তাক আপোনালোকে এইখন ঘৰত কিহৰ কাৰণে চাকৰ সজাই ৰাখিছে, নিজৰ ল'ৰাটোক। মা আপুনি আমাক আজি উত্তৰ দিব লাগিব। আৰু আপোনাক কিমান বিশ্বাস কৰি মই এখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ, ইমান ডাঙৰ এটা ৰহস্য আপোনালোকে আমাৰ পৰা লুকুৱাইছে, ইমান ডাঙৰ মিছা কথা এটা কৈছে। মই এটা কথা বুজি পোৱা নাই, নিজৰ ভাইটোক এইখন ঘৰত আপোনালোকে চাকৰ সজাই ৰাখিবলৈ এনেকুৱা কি কাৰণ আছে মানে? মা আপুনিতো তেওঁক 9 মাহ পেটত ৰাখি পেলাই জন্ম দিছে, আপুনি ইমান কঠোৰ, ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? কেনেকৈ হ'ব পাৰে? আৰু আপোনালোকেতো একেলগে সৰুৰ পৰা খেলি ধূলি ডাঙৰ দীঘল হৈছে, কিন্তু এতিয়া তাক এখন ঘৰত চাকৰ সজাইছে। আপোনালোকৰ মানে কেনেকুৱা থিংকিং এইবোৰ? বাইদেউ ঘৰখনত যে এইবোৰ কথা হৈ আছে মই একেবাৰে ভবা নাছিলোঁ। তই তোৰ নিজ সৰু পুত্ৰক এইখন ঘৰতে তই চাকৰ সজাই ৰাখিছ।
ঠিক মানুহ কিন্তু বাইদেউ, ঠিক মানুহ কিন্তু। আৰু তহঁত দুটাক মই আচৰিত পাইছোঁ দেই। নিজৰ ভাইটোক এখন ঘৰত তহঁতি কেনেকৈ চাকৰ সজাই ৰাখিছ, তহঁতি কেনেকুৱা কিমান মানে তহঁতি তললৈকে চিন্তা কৰিব পাৰ বাৰু হা। মই সেইকাৰণে তাক মা মা বুলি সেইদিনাখন মতা শুনিছোঁ আকৌ, কিন্তু মই সোধোতে ইমান মিছা কথা ক'লে মোক, বাপৰে। মই বিশ্বাস কৰিবলৈ বাধ্য হৈ গ'লোগৈ। কিন্তু আজি আপোনালোকে সাৰি যাব নোৱাৰিব, আমাক আজি সঁচা কথা ক'বই লাগিব। ৰ'বচোন ৰিমঝিম, অকণমান ঠাণ্ডা হোৱা। কথাবোৰ তেনেকুৱা ধৰণৰ নহয় বাৰু। চুপ থাকক আপুনি। আপুনি এটা কথাও মাত নামাতিব। ইমান মিছা মিছা কথা কয় বুলি আপোনাক মই সপোনতো ভবা নাছিলোঁ। বোৱাৰী, আচলতে তাৰ গাত দুখ নাই বোৱাৰী। সিহঁতক মই এইবোৰ শিকাইছোঁ কাৰণেহে সিহঁতি এইবোৰ কৰিব পাৰিছে। তোমাৰ যি ক'ব লগা আছে মোক কোৱা। কিয় এনেকুৱা কৰিলে? সৰু ভাইটিক এখন ঘৰত কিয় চাকৰ সজাব লগা হ'ল সেইটো আমাক কওক আপুনি। অঁ বাই, তই ক'বই লাগিব। তই তাক এখন ঘৰত কিয় চাকৰ সজাই ৰাখিছ? তই তাক তোৰ নিজৰ পুত্ৰ বুলি ক'বলৈ কিহত ইমান তোৰ প্ৰব্লেম? আচলতে ভণ্টি, তইতো জানই মোৰ অলৰেডি দুটা ল'ৰা আছেই। পিছৰটো মই ছোৱালী হ'ব বুলি ভাবিছিলোঁ, আৰু ছোৱালী হ'লে তাইক মই ৰাণী কৰি ৰাখিম বুলি ভাবিছিলোঁ। কিন্তু তাই ছোৱালী নহ'ল, পিছৰটো মোৰ ল'ৰাই হ'ল। আৰু ল'ৰাটো হ'লেই এই দুয়োটাৰ লগত একেবাৰে নিমিলে, আকাশ পাতাল পাৰ্থক্য। ইহঁতে দেখিবলৈ ইমান ধুনীয়া ধুনীয়া একেবাৰে হেণ্ডচম ল'ৰা, আৰু সেইটো কেনেকুৱা ভূতটো গোটেই। চেহেৰাই নাই তাৰ, কেটেঙা মেটেঙা চকুকেইডাল এইডালডাল। তাক কোনোবাই মানুহ বুলি ধৰিব নেকি? মোৰতো তাক নিজৰ ল'ৰা বুলি ক'বলৈকে লাজ লাগে। ইহঁতৰ লগত ক'ৰবাত উলিয়াই লৈ গ'লে বোলে তাক মানুহে ঘূৰি ঘূৰি চায়, সেইকাৰণে মোৰ লাজ লাগে। আৰু মানুহৰ পৰা মই বহুত কথা শুনিলোঁ, আৰু নিজৰ ইচ্ছামতে আচলতে তাক মই মানে নিজৰ যি ইচ্ছামতে মই ভগৱানক বিচাৰিছিলোঁ সেয়া মই নাপালোঁ। মই ছোৱালী হ'ব বুলি বহুত আশা কৰিছিলোঁ, কিন্তু ভগৱানে মোক ল'ৰাহে দিলে। সেইকাৰণে তাৰ প্ৰতি মোৰ ঘৃণা উপজিলে, আৰু তাক মই সেইকাৰণে নিজৰ ল'ৰা বুলি মানিবলৈ অস্বীকাৰ কৰিলোঁ। আৰু এখন ঘৰত তাক মই চাকৰ সজাই ৰাখিছোঁ ভণ্টি। ৱাহ 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 বাই, মই তোক আচলতে এইটো কামৰ কাৰণে চেলুটহে দিব লাগিছিলে। তই ইমান এটা ভাল কাম কৰিছ। তই তোৰ নিজৰ সন্তানক নিজৰ ঘৰতে চাকৰ সজোৱাই ৰাখিছ, নিজৰ ঘৰতে কষ্ট দি ৰাখিছ। ৱাহ, লোকে সন্তানৰ কাৰণে কান্দি কুটি মৰে, গম পাৱ তই? কিমান ট্ৰিটমেণ্ট কৰাৰ পিছতো সন্তান নহয়, কিন্তু তোক 3টাকৈ ল'ৰা দিয়াৰ পিছতো তই সন্তুষ্ট নহয়। তোক 3 নম্বৰটো তোক ছোৱালী লাগিছিলে, কিন্তু ঈশ্বৰৰ ইচ্ছা কোনেও ইয়াক নুই কৰিব নোৱাৰে, গম পাইছ? তোৰ ভাগ্যত যি হ'বলগীয়া আছে সেয়াই হ'ব। তোৰ ভাগ্যত ছোৱালী লেখাই নাই, সেইকাৰণে ল'ৰা 3টা দিছে, যাতে এই ল'ৰা 3টাই তোৰ ঘৰলৈ 3জনী লক্ষ্মী আনিব পাৰে। বুজি পাইছ তই? কিন্তু তই তাৰ লগত এনেকুৱা কৰিলি। ইচ 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 ইচ, সঁচাকৈ আজি মই বহুত লাজ পাইছোঁ, বহুত লাজ পাইছোঁ। তই এটা কথা চিন্তা কৰিছনে? তই তোৰ নিজৰ ল'ৰাটোক তই কিমান বেয়া ব্যৱহাৰ কৰি আছ? সঁচাকৈ মা, সঁচাকৈ আপুনি আপোনাৰ নিজৰ সন্তানটোক এনেকুৱা কিয় কৰিলে? সি কিমান কষ্ট ভুগি আছে সেইটো আপুনি গম পাইছেনে বাৰু? আপুনি তাক এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আপুনি এটা কথা কিয় চিন্তা নকৰে? এতিয়া আমি বিয়া পাতিছোঁ, কাইলৈ পৰহিলৈ আমি 2টাৰ পৰা 3টা হ'ম। যদি আমাৰ ল'ৰা ছোৱালীও এনেকুৱা হয়, তেতিয়া যদি আমি যদি তেনেকুৱা কৰোঁ, তাৰ কেনেকুৱা লাগিব হা? যদি আমাকো যদি ভগৱানে তেনেকুৱা নিচিনা ল'ৰা ছোৱালী দিয়ে, তেতিয়া আপুনি কি কৰিব? কি কৰিব আপুনি? আপোনাৰ নাতিনীটোক কি মৰম নকৰাকৈ থাকিব, নে আপুনি নাতিনীটোকো আপুনি এখন ঘৰৰ কাম কৰা মানুহ হিচাপে ব্যৱহাৰ কৰিব? আৰু হেৰি, আপুনি কি আপোনাৰ ল'ৰাটোক এখন ঘৰত কি কাম কৰা ল'ৰা হিচাপে ব্যৱহাৰ কৰিব নেকি? যদি আমাৰ ল'ৰাটো যদি দেখিবলৈ বেয়া হয়, আৰু আমাৰ ভাইটি ক'তনো দেখিবলৈ বেয়া? মানুহক ভগৱানে যেনেকৈ সজাইছে বনাইছে তেনেকৈ এখন পৃথিৱীলৈ আহিছে, তাৰ গাত একো দুখ নাই। তাৰ নিচিনা সেই নিষ্পাপ ল'ৰাটোক আপোনালোকে কিয় বাৰু ইমান কষ্ট দিছে? কিয় কষ্ট দিছে ইমান? নাপায়, সঁচাকৈ নাপায়। আপোনালোকক মই এইটো মেণ্টেলিটি বুলি কেতিয়াও ভবা নাছিলোঁ দেই। এনেকুৱা বুলি জনা হ'লে মই আপোনালোকৰ এইখন ঘৰলৈ বোৱাৰী হৈ আৰু আপোনাৰ পত্নী হৈ এখন ঘৰলৈ মই কেতিয়াও নাহিলোহেঁতেন। সঁচাকৈ এইবোৰ কথা যদি আগতে গম পালোহেঁতেন নহয়, ময়ো এখন ঘৰলৈ কেতিয়াও নাহিলোহেঁতেন। নিজৰ ভায়েকক, নিজৰ সন্তানক এখন ঘৰত চাকৰ কৰি ৰাখিছে। আপোনালোক কেনেকুৱা মগজৰ মানুহ হ'ব লাগিব। আৰু হেৰি, নবৈ ঠিক কথাই কৈছে। যদি কাইলৈ পৰহিলৈ আমাৰ ল'ৰা ছোৱালী যদি এনেকুৱা হয়, আৰু আমাৰ ল'ৰা ছোৱালীকো যদি মানুহে হাঁহে, আপোনালোকে যদি আপোনাৰ ভাইটিক যি ব্যৱহাৰ কৰি আছে, মোৰ ল'ৰাটোকো যদি আগলৈ তেনেকৈ বেলেগে ব্যৱহাৰ কৰে, আপোনাৰ তেতিয়া কেনেকুৱা লাগিব আপোনাৰ? মই সকলোবোৰ বুজি পাইছোঁ। আচলতে ভাইটিৰ লগত আমি বহুত বেয়া কৰিলোঁ। এনেকুৱা আমি কেতিয়াও ক'ব নালাগিছিলে। মোক মাফ কৰি দিয়া। মাহী, তুমিও মাফ কৰি দিয়া। বৌ, তুমিও মাফ কৰি দিয়া। এনেকুৱা কেতিয়াও নকৰোঁ আৰু। আজিৰ পৰা এখন ঘৰত ভাইটিও আমাৰ লগতে সমানে থাকিব, আৰু তাক আমি বহুত মৰম কৰিম। আমি তাৰ লগত বহুত বেয়া কৰিলোঁ। আমি তাৰ ওচৰত মাফ খুজিমগৈ। সি আমাক নিশ্চয় মাফ কৰি দিব। তহঁতৰ ছালবোৰহে বগা বগা, পেটটো যে ইমান লেতেৰা ইমান কোলা, মই কেতিয়াও ভবা নাছিলোঁ পাই। এইখন ঘৰত এসপ্তাহ থকাকৈ আহিছিলোঁ মই, এতিয়া মোৰ এক মুহূৰ্ত থাকিবলৈ মন যোৱা নাই।
ভণ্টি এনেকুৱা নকবিচোন, ভণ্টি এনেকুৱা নকবি। মই বুজি পাইছোঁ দে, মোৰ বহুত ভুল হৈ গ'লো, বহুত ভুল হৈ গ'ল। নাজানো আৰু কিয় এনেকুৱা হৈ গ'লো। মই আচলতে ছোৱালীজনীৰ কাৰণে বহুত হেঁপাহ কৰি আছিলোঁ। সেইকাৰণে হয়তো চাগে এনেকুৱা হ'লো নেকি। মই মোৰ ভুলটো শুধৰণি কৰিম দে। মই মোৰ ভুলৰ প্ৰায়শ্চিত্ত মই কৰিম ভণ্টি। তই এনেকুৱা নকৰিবি। অকণমান মোক সাহস দে, অকণমান মৰম কৰ মোক। মই তেতিয়াহে মোৰ ল'ৰাটোক এইখন বুকুৰ মাজলৈ মই আঁকোৱালি ল'ব পাৰিম। হেৰা, মোকো তুমি মাফ কৰি দিয়া। মই এনেকুৱা কৰিব নালাগিছিলে। নাজানো আৰু কিহৰ বাধ্যত পৰি কি চিন্তা কৰি এইবোৰ কৰিলোঁ। মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ ভাইটিৰ লগত। চিন্তা নকৰিবা, এটা আমাক চান্স দিয়া। তোমালোকে এটা আমাক চান্স দিয়া। আমি আমাৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ আমাক চান্স দিয়া এটা। ঠিক আছে বাৰু, ইমানকৈ কৈ আছে নহয়, এটা চান্স দিছোঁ। আজিৰ পৰা এখন ঘৰত আমি সকলোৱে মিলিজুলি থাকিম। কোনো কাৰো লগত শত্ৰুতা ৰাখিব নালাগে। সকলোৱে ধুনীয়াকৈ থাকিম আমি এইখন ঘৰত। হ'ব বোৱাৰী, আজিৰ পৰা এইখন ঘৰত আমি সদায় একেলগে থাকিম। ব'লা এতিয়া বাবুৰ ওচৰলৈ যাওঁ। তাক আচলতে মই ৰুমটোৰ ভিতৰতে সোমোৱাই পেলাই তোমালোকৰ আগত মিছা কথা কৈছিলোঁ যে সি ফুৰিবলৈ গ'ল বুলি, কিন্তু সি ৰুমটোতে সোমাই আছে। আহা আমি আটাইবোৰ তাৰ ওচৰলৈ যাওঁ ব'লা। তাৰ ওচৰত মই ক্ষমা খুজিমগৈ এতিয়া। সঁচাকৈ দেই, ইমান নিকৃষ্ট কাম কেনেকৈ কৰিব পাৰে আপুনি। ৰাম ৰাম, ভাবিয়ে মোৰ কিবা গা চাবোৰ সিৰসিৰাই গৈছেগৈ। আহক। এতিয়াই আপোনালোকৰ ভুলৰ শুধৰণি কৰি লওঁগৈ, পিছলৈ নহ'লে বহুত দেৰি হ'বগৈ।